সকলকে স্বাগতম জানাইছো মই ইউটিউব চেনেল টাইমছ অসম নিউজলৈ। আজি ভিডিঅ'ত আমাৰ অংগনবাড়ী কৰ্মী সহায়িকা বাইদেউসকলৰ বাবে খুবেই গুৰুত্বপূৰ্ণ আৰু এটা নতুন আপডেট আহিছে সন্থাৰ তৰফৰ পৰা বা CITৰ তৰফৰ পৰা। আমি ক'ব পাৰোঁ CIT ইতিমধ্যে পোষ্ট কৰিছে চেণ্ট্ৰেল ইণ্ডিয়ান ট্ৰেড ইউনিয়নৰ তৰফৰ পৰা প্ৰেছ বিজ্ঞপ্তি জাৰি কৰিছে, যিহেতু আজি 8 মাৰ্চ আৰু আজিৰ দিনটোৰ খবৰ অংগনবাড়ী দিবানৈশ ধৰ্মঘটে আজি 12 দিন সমান্তৰালকৈ আন্তৰ্জাতিক নাৰী দিৱস পালন কৰিলে ধৰ্মঘটকাৰী মহিলাসকলে। আপোনালোকে জানে যে আজি আন্তৰ্জাতিক নাৰী দিৱস আছিল, যেহেতু আজি 8 মাৰ্চ আৰু সেই হেতুকে দিবানৈশ ধৰ্মঘটে আজি 12 দিন হল। আপোনালোকে নিশ্চয় জানে 26 তাৰিখৰ পৰা অৰ্থাৎ ফেব্ৰুৱাৰী মাহৰ 26 তাৰিখৰ পৰা আজি 8 মাৰ্চ পালে অংগনবাড়ী কৰ্মী সহায়িকাই কিমান কষ্ট কৰি দিবানৈশ ধৰ্মঘট পালন কৰি আছে, আপোনালোকে এইখিনি জানে। আৰু পালন কৰিলে ধৰ্মঘটকাৰী মহিলাসকলে এইখিনি পালন কৰিলে বুলি কোৱা হৈছে। গুৱাহাটী 8 মাৰ্চ 2024 সচল ধৰ্ণাস্থলীত চলাই থকা অংগনবাড়ী কৰ্মী সহায়িকাৰ অৱস্থান ধৰ্মঘটে আজি 12 দিন অতিক্ৰম কৰিলে। আজি ধৰ্মঘটকাৰী সংগঠনটোৰ সহযোগত CITৰ অন্তৰ্ভুক্ত শ্ৰমজীৱী মহিলা সমিতিয়ে সচলৰ ধৰ্মঘটস্থলীত আন্তৰ্জাতিক নাৰী দিৱস পালন কৰে। আজি CITৰ যিটো অন্তৰ্ভুক্ত শ্ৰমজীৱী যিবিলাক মহিলা আছিল, বাইদেউ আছিল, এই সমিতিও সচলৰ ধৰ্মঘটস্থলীত আন্তৰ্জাতিক নাৰী দিৱস পালন কৰিছে। মহিলাসকলে এই দিৱস উপলক্ষে ধৰ্মঘটস্থলীত সমান কামত সমান মজুৰি আদায় দিয়ক, শ্ৰমজীৱী মহিলাৰ সুৰক্ষা নিশ্চিত কৰক, বিজেপি চৰকাৰৰ মহিলা আৰু শিশু বিৰোধী নীতি বাতিল কৰক, অংগনবাড়ী কৰ্মী সহায়িকাৰ সকলৰ ন্যায্য দাবীৰ মানি লওক। আকৌ একেটাই কথাই কোৱা হৈছে যে অংগনবাড়ী কৰ্মী সহায়িকাৰ যি ন্যায্য দাবী আছিল সেয়া অতি শীঘ্ৰে মানি ল'ব লাগে, যিহেতু আজি প্ৰায় 12 দিন উকলি গ'ল আৰু 12 দিন উকলি যোৱাটো অসম চৰকাৰৰ গা লৰা নাই বুলি সন্থাই কৈছে। আদি শ্লোগানেৰে উক্ত স্থানৰ আকাশ বতাহ উত্তাল কৰি তোলে। মহিলাসকলে প্ৰশাসনৰ সহযোগত চচলৰ পৰা প্ৰায় 1 কিলোমিটাৰ বেখাৰদৰ এলেকা সমদল কৰে। আজি সমদল কৰা হৈছিল 1 কিলোমিটাৰ বেখাৰদৰ এলেকা সমদল কৰে আজি এই নাৰী দিৱসৰ দিনাই। কাৰ্যসূচীত CITৰ ৰাজ্যিক সাধাৰণ সম্পাদক তপন শৰ্মা ছাৰো উপস্থিত থাকে আৰু কাৰ্যসূচীত বক্তব্য ৰাখে। তেখেতে কয় যে বৰ্তমান বিজেপি চৰকাৰৰ দিনত মহিলাৰ ওপৰত আক্ৰমণো বৃদ্ধি পাইছে। এয়া এটা টাৰ্গেট কৰি কথা কোৱা হৈছে। আপোনালোকে নিশ্চয় জানে মণিপুৰৰ যি কাণ্ড হ'ল, সেই মণিপুৰৰ কাণ্ডক টাৰ্গেট কৰি তপন ছাৰে এইখিনি কৈছে যে চৰকাৰৰ দিনত মহিলাৰ ওপৰত আক্ৰমণো বৃদ্ধি পাইছে। আৰু একেদৰে মহিলা শ্ৰমিকক কামৰ বিনিময়ত উপযুক্ত মজুৰি এই চৰকাৰে আদায় দিয়া নাই আৰু মহিলাসকলক উপযুক্ত যি কামৰ মজুৰি হিচাপে এই চৰকাৰে আদায় দিয়া নাই। ইয়াৰ জ্বলন্ত উদাহৰণ অসমৰ অংগনবাড়ী কৰ্মী সহায়িকাসকল। আজি 12 দিন ধৰি মুকলি আকাশৰ তলত দিনে ৰাতি একাকাৰ কৰি চিঞৰি থকাৰ পাছতো এই চৰকাৰৰ কোনো কাণসাৰ নাই। এনেদৰে CITৰ তৰফৰ পৰা কোৱা হৈছে। ধৰ্মঘটকাৰী সংগঠনটোৰ সভানেত্ৰী জয়মতী দাস আৰু সাধাৰণ সম্পাদিকা ইন্দ্ৰা নেৱাৰে জনায় যে বিজেপি চৰকাৰে কৰ্মী সহায়িকাৰ মনোবল দুৰ্বল কৰিবলৈ ষড়যন্ত্ৰ কৰি আছে যদিও এই আন্দোলনে অসমৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ মনোবল পূৰ্বৰ তুলনাত অধিক বৃদ্ধি পাইছে বুলি CITয়ে জনায়। এতিয়া অসমৰ সকলো অংগনবাড়ী কৰ্মী সহায়িকা ঐক্যবদ্ধ হৈ পৰিছে আৰু ন্যায্য দাবী পূৰণ নোহোৱালৈকে অসহযোগ আন্দোলন অব্যাহত ৰখাৰ সিদ্ধান্তত উপনীত হৈছে। আজিৰ ভিডিঅ' ইমানে আছিল। ভিডিঅ'টো যদি আপোনালোকে ভাল পাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আপোনালোকে জানে মই অংগনবাড়ী ৰিলেটেড নিউজ দি থাকোঁ আৰু খুবেই জৰুৰী খবৰখিনি মই আপোনালোকৰ ওচৰত তুলি আনো। আৰু এটা কথা হ'ল আপোনালোকে চেনেল ছাবস্ক্ৰাইব কৰিলে আপোনালোকে সঠিক নিউজবোৰ পাব। আজিৰ নিউজটো আছিল আজিৰ আন্দোলন কি পৰ্যায় পাইছে তাৰে ওপৰত মই আপোনালোকক দেখাই দিলোঁ। আৰু থেংক ইউ, জয় অসম।